হয় নিশ্চিতভাৱে আপোনালোকক মই কালি আপডেট দিছিলো যে যিকোনো মুহূৰ্ততে অহা 72 ঘণ্টাৰ ভিতৰত টি20 বিশ্বকাপৰ বাবে আমাৰ ইণ্ডিয়া টিম ঘোষণা হ'ব পাৰে বুলি আৰু ঠিক কিছু সময়ৰ আগতে বা খন্তেক সময়ৰ আগতে ভাৰতৰ দল ঘোষণা কৰিছে বিসিসিআই 15 জনীয়া দল ঘোষণা কৰিছে কিন্তু সেই দলটিৰ পৰা বহু কেজন খেলুৱৈক বাহিৰৰ ৰাস্তা দেখুৱা হৈছে বুলি ক'ব লাগিব টা বাই বাই কৰি দিয়া হৈছে আৰু যি গৰাকী খেলুৱৈ প্ৰায় এটা ডেৰটা বছৰত ইমান বেছি সুন্দৰ প্ৰদৰ্শন কৰি উজ্বলি উঠিছিল যি গৰাকী খেলুৱৈ দক্ষিণ আফ্ৰিকাত গৈ যি গৰাকী খেলুৱৈ ইংলেণ্ডৰ মাটিত গৈ সুন্দৰ প্ৰদৰ্শন কৰি উজ্বলি উঠিছিল সেই গৰাকী খেলুৱৈ বৰ্তমান সময়ত 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ মুখ্য দলত স্থান লাভ কৰিবলৈ সক্ষম নহল বুলি ক'ব লাগিব আৰু তেখেতৰ নাম কি তাৰ লগতে কাক 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ দলত ৰাখিছে কাক দলৰ পৰা বাহিৰৰ ৰাস্তা দেখুৱা হৈছে সেই বিষয়ে যদি আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেনেহলে এই ভিডিঅটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে কিন্তু তাৰ আগতে ভিডিঅটো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু আপোনালোকক মই পুনে হে দল দি দেখাব বিচাৰিম যেটো দল কিছু সময়ৰ আগতে খন্তেক সময়ৰ আগতে বিসিসিআই ঘোষণা কৰিছে বুলি ক'ব লাগিব আৰু কেপ্টেইন হিচাপে থাকিব ৰোহিত শৰ্মা নো ডাউট য়শস্বী জয়সৱাল আছে বিৰাট কোহলি আছে সূৰ্য কুমাৰ যাদৱ আছে ৰিংকু সিং দলত নাই আপোনালোকক মই জনাইছো যে যোৱা এটা বছৰে ইমান বেছি সুন্দৰ প্ৰদৰ্শন ৰিংকু সিঙে কৰি আছিল কিন্তু তেখেতে মুখ্য দলত 15 জনীয়া দলত এগৰাকী খেলুৱৈ স্থান লাভ কৰিবলৈ সক্ষম নহল তাৰ পাছত আপোনালোকে যদি গোটে টিমটো চাই তেনেহলে আপোনালোকে দেখা পাব ভাইস কেপ্টেইন হিচাপে হাৰ্দিক পাণ্ডিয়াক উইকেট কিপাৰ হিচাপে সঞ্জু স্যামসন ঋষভ পন্ট আছে তাৰ পাছতেই শিৱম দুবে ৰবীন্দ্ৰ জাদেজা অক্ষৰ পেটেল কুলদীপ যাদৱ ইউজি চাহাল উভতি আহিছে বুলি ক'ব লাগিব তাৰ পাছতেই অৰ্শদীপ সিঙে দলটিত স্থান লাভ কৰিছে ভাৰতীয় টিমৰ মুখ্য দলত আৰু ইয়াৰ পাছতে যদি আপোনালোকক মই গোটে টিমটো দেখাব বিচাৰো তেনেহলে জাসপ্ৰীত বুমৰাহ আৰু মহম্মদ সিৰাজে ভাৰতৰ মুখ্য দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে টি20 বিশ্বকাপৰ তাৰ পাছতেই ষ্টেণ্ড বাইট সুমন গিল আছে ৰিংকু সিঙক ষ্টেণ্ড বাইট ৰখা হৈছে তাৰ পাছতে আপোনালোকে যদি বাকি টিমটো চাই তেনেহলে খলিল আহমদ উভতি আহিছে আৰু আবেশ খানক ষ্টেণ্ড বাইট ৰাখিছে আৰু কোন টি20 বিশ্বকাপ দলৰ পৰা বাহিৰ হৈছে বুলি ক'বলৈ গলে মই যদি নাম লওঁ তেনেহলে প্ৰথমতে নাম আহিব ৰবি বিষ্ণে ৰিংকু সিং আয়াৰন ফায়াৰৰ ইয়াত নাম আহিব কামাল লাজবাব ৰাহুলৰ নাম আহিব কেএল ৰাহুল 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ মুখ্য দলত বা কোনো ষ্টেণ্ড বাইটৰ তেখেতে স্থান লাভ কৰিবলৈ সক্ষম নহল তাৰ লগতে বাকি যদি আপোনালোকক কওঁ ৰিয়ান পৰাগ অসমৰ সুপাৰষ্টাৰ বেটাৰ ৰিয়ান পৰাগৰ ওপৰত যি চৰ্চা চলি আছিল তেখেত থাকিব নেকি বুলি কিন্তু এতিয়া হেই খবৰটো সত্যৰূপে প্ৰমাণিত নহল যে ৰিয়ান পৰাগ 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ মুখ্য দলত নাই বা তেখেত ষ্টেণ্ড বাইটো নাই তেখেতৰ ফালে বিসিসিআই নাচালে আৰু আইপিএলত সুন্দৰ প্ৰদৰ্শন কৰি উজ্বলি উঠা এগৰাকী খেলুৱৈৰ ফালেও বিসিসিআই নগল বুলি ক'ব লাগিব কেৱল সঞ্জু স্যামসন ইউজি চাহালৰ ফালে গৈছে এইটোৱে আছিল টিমটো আপোনালোকক কৈছে কোন দলৰ পৰা বাহিৰ হৈছে কাক দলত স্থান দিছে আপোনালোকে ভিডিঅটো লগৰবোৰৰ লগত বা বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব ইমানতে মই ভিডিঅটো সামৰণি মাৰিব বিচাৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ